बैटरी तो बेया होइसे आमी हेतु केनेके चेक करिम तो हमारा इंजीनियर 24 घंटे में आपसे संपर्क करेगा। तो ये जीरो मेंटेनेंस बैटरी है कि ये 100 एच की बैटरी है। ये ठुकराल द्वारा मैन्युफैक्चरिंग है। এই ই-ৰিক্সাখনৰ মেইন বস্তুটো হৈছে বেটাৰী। যেনেকে এজন মানুহ জীয়াই থাকিবৰ কাৰণে হাৰ্টৰ প্ৰয়োজন আছে, ঠিক তেনেকে ই-ৰিক্সাখন চলি থাকিবৰ কাৰণে বেটাৰীটো প্ৰয়োজন আছে। আমি ই-ৰিক্সা সকলোৱে কিনো, কিন্তু আজি মই যিখন ই-ৰিক্সা আপোনালোকক দেখাম এইখন হৈছে এখন ঠকুৰাল কোম্পানী এখন ই-ৰিক্সা। এটা কথা হ'ল মই আজি আপোনালোকক যে এই ই-ৰিক্সাখন যে দেখাইছো তো নিশ্চয় কিবা নহয় কিবা এটা ইয়াত ৰহস্য সোমাই আছে। বুজি পাইছে না আপোনালোকে? এইখন হৈছে ষ্টিল মেনুফেকচাৰিং এখন ই-ৰিক্সা আৰু এইখন হৈছে সম্পূৰ্ণ এখন টিঙৰ মেনুফেকচাৰিং এখন ই-ৰিক্সা। এতিয়া এইখন ই-ৰিক্সা আৰু এইখন ই-ৰিক্সাৰ মাজত ডিফাৰেন্স কি আছে? মানে কেতিয়াবা এনেকুৱা হয় যে আমি এখন ই-ৰিক্সা ললো আৰু সেই ই-ৰিক্সাখন আমি কোনোবা এটা জেগাত ভাড়া মাৰিবৰ কাৰণে গলো। তো ভাড়া মাৰিবৰ কাৰণে যাওঁতে কেতিয়াবা ই-ৰিক্সাখন আমি ৰাস্তা কাষত থবলগীয়া হয়। থবলৈ যাওঁতে কেতিয়াবা কি হয় যে এই যিডাল আমাৰ ষ্ট্ৰেং আছে এই ষ্ট্ৰেংডাল লক নাথাকে। কেতিয়াবা কি হয় সৰু ল'ৰা-ছোৱালীয়ে ঠেলা মাৰি পেলাই গাড়ীখন ক'ৰবাত পেলাই দিয়াও চান্স থাকে। কিন্তু ঠকুৰাল কোম্পানীয়ে এনেকুৱা ধুনীয়া সুবিধা লৈ আহিছে যে আপুনি এই গাড়ীখন ৰাস্তা কাষত নহয়, আপুনি পথাৰ মাজত যদিও পেলাই থৈ যায় কোনেও এই ৰিক্সাখন চলাই যাব নোৱাৰে বা ঠেলিয়াই পেলাই দিব নোৱাৰে। এতিয়া তাৰ আঁৰৰ কাহিনীটো হৈছে প্ৰথমে মই দেখুৱাব বিচাৰিছো এইখনৰ চাওক ষ্ট্ৰেং এডাল। তো এই ষ্ট্ৰেঙৰ সুবিধাটো কি দিছে জানেনে? ইয়াতে চাওক এটা লক চিষ্টেম দিছে। এইটো দেখিছেনে? মই দেখুৱাই দিছো এইটো লক দেখিছে? এই লক চিষ্টেমটো এই কাৰণে দিছে যে ষ্ট্ৰেং মানে কোনেও লৰচৰ কৰিব নোৱাৰে বা ঠেলিয়াই পেলাই গাড়ীখন অঁতৰাব নোৱাৰে। আৰু 2 নম্বৰ হৈছে যে গাড়ীখনৰ চেণ্টাৰ লক যেনে ধৰক আমি গাড়ী এখন কিনিলো, গাড়ীখনত ধৰক চেণ্টাৰ লক এটা থাকে, কিন্তু ই-ৰিক্সাটো চেণ্টাৰ লক আহি গৈছে। তো এইটো হৈছে গাড়ীখনৰ ষ্টাৰ্ট কৰা আৰু ষ্টাৰ্ট কৰিব নোৱাৰা এটা চেণ্টাৰ লক। গতিকে এইখিনি এটা সুবিধা তেওঁলোকে লৈ আহিছে। বাকী বেটেৰীটো কেপাচিটি কিমান আমি সেইটো জানিব লাগিব। সম্পূৰ্ণ এই ই-ৰিক্সাখন বেটেৰীৰ ওপৰত চলে। তো এই বেটেৰীৰ ওপৰত চলিবলৈ যাওঁতে ইয়াৰ বেটেৰীটোৰ কথা আমি প্ৰথমে জানিব লাগিব। বেটেৰীটো ইয়াৰ কেপাচিটি কিমান, লিথিয়ামৰ হয় নে নহয়, আৰু কি কোম্পানীৰ বেটেৰী, যে কি কোম্পানীৰ বেটেৰী তেওঁলোকে ব্যৱহাৰ কৰিছে। এইখনত তেওঁলোকে বেটেৰী ব্যৱহাৰ কৰিছে ঠকুৰাল নিজৰ কোম্পানীৰ তেওঁলোকে বেটেৰী ব্যৱহাৰ কৰিছে। আৰু এই বেটেৰীটো এম্পিয়াৰটো হৈছে 100 এম্পিয়াৰ। আৰু চাৰ্জৰ সময় হৈছে 2.5 ঘণ্টা। 2.5 ঘণ্টাত আপোনালোকে ফাষ্ট চাৰ্জিঙৰ সুবিধা পাই যাব। বাকী এইটো তেওঁলোকৰ নিজৰ কোম্পানী বেটেৰী, এইটো বেলেগৰ কোম্পানী বেটেৰী নহয়। ঠকুৰাল কোম্পানী নিজে মেনুফেকচাৰিং কৰিছে তেওঁলোকৰ নিজৰ ব্ৰেণ্ডৰ নামত। ঠকুৰাল কোম্পানীয়ে যিহেতু বিভিন্ন সময়ত তেওঁলোকে মাৰ্কেট লৈ আহিছে এই ৰিক্সাৰ ওপৰত। আগতে তেওঁলোকে ধৰক টিঙৰ বডি বনাইছিলে, এতিয়া সম্পূৰ্ণ ষ্টিল বডি বনাইছে। এইখনত এনেকুৱা কি খাস আপোনালোকে বস্তু লৈ আহিছে যি নেকি আপোনালোকে ষ্টিল বডি বনালে লগতে তেওঁলোকে ৰাইজে ইয়াৰ পৰা আৰু লাভালাভ কি হ'ব? চাওক আইৰন বডি মানে এমএছ বডি বুলি কওঁ আমি সৰাসৰিখন। মেটেলিক বডি হয়। মেটেলিক বডিটো কি হয় আফটাৰ 10 to 12 বা 15 ইয়াৰ্স ম্যাক্সিমাম লাইফ থাকে। তাৰপিছত ইয়াৰ ৰংবিলাক উঠি যোৱাৰ চান্স থাকে। তো এইখনত আপুনি 15 to 20 ইয়াৰ্স ম্যাক্সিমাম আপুনি 25 ইয়াৰ্সলৈকে চলাব পাৰিব, যিখন গাড়ী আপুনি মেইনটেনেন্স ফ্ৰী হয় টোটালি। ওকে, কিয় মেইনটেনেন্স ফ্ৰী বুলি কৈছো, যিটো ইয়াতে বেটাৰী লাগি আছে এইটো ঠুকৰাল কোম্পানীৰ নিজৰ মেনুফেকচাৰিং কোম্পানীৰ বেটাৰী হয়। আৰু এই বেটাৰীটো 100 এম্পিয়াৰৰ বেটাৰী। আৰু এইটো আপুনি এক চাৰ্জত এটা চাৰ্জত 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ ভিতৰত ফাষ্ট চাৰ্জিং হয়, ফুল চাৰ্জ হ'ব। আৰু এক চাৰ্জত আপুনি 100 কিলোমিটাৰৰ বেছি গাড়ীখন চলাব পাৰিব। ওকে হয়। প্লাস এইখনৰ যিখন বডিৰ লগতে ইয়াৰ যিটো চেচিছ আছে চেচিছ এইটো সম্পূৰ্ণভাৱে ষ্টেইনলেছ ষ্টিল হয়। ওকে, গতিকে এইটো আমাৰ যিখিনি আমাৰ অসমৰ ৰাইজৰ আমাৰ ৰিক্সা চালকসকল আছে তেওঁলোকে এইটো উপকৃত হ'ব পাৰিব যে এইখন লোৱাৰ ফলত তেখেতে 1 নম্বৰ কথা হৈছে তেখেতৰ বিজুলী ৰাহি হ'ব। যেনেকৈ আপোনাৰ লিড এচিড চলালে এবাৰ চাৰ্জত আপোনাৰ 8 পৰা 10 ঘণ্টা সময় লাগিব, তো ইলেক্ট্ৰিক কনজাম্পচন ডাবল হৈ যাব। আৰু এইখনত আপোনাৰ 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ ভিতৰত চাৰ্জ হ'ব। গতিকে এইটো সম্পূৰ্ণ আধাতকৈ কম সময়ৰ ভিতৰত চাৰ্জৰ কাৰণে তেখেতৰ সুবিধা আপোনালোকে লৈ সুবিধা আমি লৈ আহিছো। ওকে, তো ঠিক আছে। এইখন গাড়ীত আৰু এটা সুবিধা মই কৈ দি আছো। এইখন গাড়ীত কোনো এনেকুৱা ই-ৰিক্সা ব্ৰেণ্ডত নাই যিটো আমাৰ ডাবল কনভাৰ্টাৰৰ ওয়্যাৰিং আছে। ওকে, ডাবল কনভাৰ্টাৰ ওয়্যাৰিংটো এইটোৱে বুজায় যে হঠাৎ ৰাতি কেতিয়াবা এটা কনভাৰ্টাৰ কাম নকৰা হ'ল, মানে কাম নকৰিলে পিছৰ লাইটখিনি কাম নকৰে আপোনাৰ। ওকে, হয়, কনভাৰ্টাৰ দুটা আছে, পিছৰখিনি আপুনি কাম কৰা নাই বা আগৰখিনি কাম কৰা নাই। পিছৰখিনি কাম নকৰিলে অসুবিধা একো নাই, কিন্তু আগৰটো যেতিয়া কাম নকৰিব তেতিয়া আপুনি
পিছৰ যিটো কনভাৰ্টাৰ আছে আগলৈকে আপুনি ট্ৰান্সফাৰ কৰিব পাৰে ট্ৰান্সফাৰ কৰিব পাৰে সেইকাৰণে হেডলাইটটো আপোনাৰ চলিব সেইকাৰণে আপোনাৰ ডবল কনভাৰ্টাৰ দিয়া আছে ওকে সেইকাৰণে ডবল কনভাৰ্টাৰ তেওঁলোকে দিছে ডুৱেল কনভাৰ্টাৰ দিছে তো ডুৱেল কনভাৰ্টাৰ দিয়া কাৰণ ডুৱেল কনভাৰ্টাৰৰ লগতে এইটো আপোনাৰ 15 ওৱাটৰ মটৰ কন্ট্ৰলাৰ পাব ইয়াৰ লগত হয় এইটো এটা প্লাস পইণ্ট হয় ওকে তো গাড়ীখনৰ স্পীডটো অকমান বাঢ়ি থাকিব তেতিয়া আপোনাৰ ওৱাটটো বাঢ়ি যাব তেনেকে আপোনাৰ স্পীডটো বাঢ়িব তো ঠিক আছে ডবল কনভাৰ্টাৰ সুবিধা লৈ আহিছে এই কাৰণে যে কেতিয়াবা আমাৰ এনেকুৱা হয় ওয়াৰিং জ্বলি গলে আগফালৰ লাইটটো নুমাই গল বা পিছফালৰ লাইটটো নুমাই গল ডবল কনভাৰ্টাৰ থাকিলে যে এটা যদি বেয়া হৈ গৈছে আন এটাই আপোনাক সাৰ্ভিসটো দিব তো সেইকাৰণে ঠোকৰাল যিখন আপোনাৰ ষ্টেল বডি যিখন আপোনাৰ মানে ই ৰিক্সা উলিয়াইছে এইটো এটা ভাল তেওঁলোকে এটা সিস্টেম লৈ আহিছে যিটো সিস্টেমে আপোনালোকক উপকৃত কৰিব আৰু যিসকলে এনে ধৰণৰ ই ৰিক্সা চলায় তেওঁলোকে স্বাৱলম্বী হৈ আছে বা হবলৈ গৈ আছে গতিকে মই আপোনালোকক টায়াৰটো দেখাইছো চাওক টায়াৰ খুব ধুনীয়া ড্ৰাম টায়াৰ লাগি আছে ওকে সিয়েট কি কলে সিয়েট কোম্পানী লাগি সিয়েট কোম্পানী টায়াৰ লাগি আছে লগতে ব্ৰেক হৈছে ড্ৰামৰ আৰু এটো হৈছে এলইডি মিটাৰ তো এলইডি মিটাৰত আপোনালোকে কি কি দেখা পাব ইয়াত ৰেডি বুলি কোৱা এটা সিস্টেম আছে ইয়াত আপুনি ধৰক কিলোমিটাৰটো চাই থাকিব পাৰিব ব্লুটুথ কানেক্টিভিটি হ'ব লগতে 4 ইন্ডিকেটৰ আপোনালোকে অন কৰিব বিচাৰিছে এটো টিপি দিয়ক এটো টিপি দিয়া লগে লগে 4 ইন্ডিকেটৰ হৈ যাব তো গুটেখিনি তেওঁলোকে ইয়াতে এই আপোনাৰ মিটাৰটোতে দিছে সুবিধা আৰু এফালে আৰু এটা সুবিধা দিছে ধৰক আপুনি বোৰিং হৈছে আপুনি গান শুনিবলৈ ইচ্ছা আছে তেতিয়ালে আপুনি ধৰক গান শুনিব পোৱা সুবিধা কৰি দিছে লগতে দুটা বক্স দি দিছে বাকি আপোনালোকক সকলোখিনি বেসিক ইনফৰমেশন দিছুৱে তো আপোনালোকে এতিয়া এই ঠোকৰাল যিখন ই ৰিক্সা এই ঠোকৰাল ই ৰিক্সাখন আপোনালোকে ক'ত ক'ত পাব আপোনালোকে বেসিক্যালি গুৱাহাটীত পাই যাব আৰু অসমৰ তেওঁলোকৰ বিভিন্ন জায়গাতে তেওঁলোকৰ ঠোকৰাল কোম্পানী ই ৰিক্সা আছে কি কলে প্ৰত্যেকখন ডিস্ট্ৰিক্টতে সৰু ডাঙৰ প্ৰতিটো চহৰতে পাব ঠোকৰাল কোম্পানী গতিকে ঠোকৰাল কোম্পানী ই ৰিক্সা মানে চাহিদা ভাল লৈছে তো চাহিদা পাইছে সো এই কাৰণে তেওঁলোকে এখন নতুনকে ষ্টেল বডি এখন তেওঁলোকে মানে ই ৰিক্সা উলিয়ালে কেতিয়াবা আমি এনেকুৱা হয় যে বেটাৰীটো আমি লগালো লগোৱাৰ পিছত বেটাৰীটো ধৰক টেম্পাৰ কিমান আছে গ্ৰেভিটি কিমান আছে বা বেটাৰীটো বেয়া হৈছে আমি এটো কেনেকৈ চেক কৰিম তেওঁলোকে এনেকুৱা এটা ধুনীয়া সুবিধা লৈ আছে যিটো সুবিধা বেটাৰীত তেওঁলোকে ব্লুটুথ কানেকশন কৰি দিছে আৰু সেই ব্লুটুথ কানেকশন কৰি দি তেওঁলোকে এনেকুৱা কৰিছে যে আপোনাৰ কিবা যদি প্ৰবলেম থাকে সেই বেটাৰীৰ যদি কিবা প্ৰবলেম হয় আপুনি ব্লুটুথ माध्यम सब पारिबो ये मतलब नया फीचर्स लेके आया है बैटरी में तो क्या क्या है तो मैं आप लोगों को बता दूं इस बैटरी के अंदर जो खास फीचर्स है वो ये है कि इसमें ब्लूटूथ सिस्टम दिया हुआ है अगर कोई भी प्रॉब्लम आती है आप हमसे कांटेक्ट करते हैं तो हम ब्लूटूथ के द्वारा आपका सॉल्यूशन तुरंत करने की कोशिश करेंगे अगर आपको ब्लूटूथ सिस्टम चलाना आता है तो अगर नहीं भी आता है तो उसके लिए हम आपको गाइड करेंगे कि आपका तुरंत सॉल्यूशन हो जाए अगर नहीं होता है तो हमारा इंजीनियर 24 घंटे में आपसे संपर्क करेगा और उसका सॉल्यूशन करेगा और इस बैटरी में और लीड एसिड बैटरी में फर्क सर ये है कि लीड एसिड बैटरी में आपका 10 से 12 घंटे चार्जिंग टाइम आता है प्लस उसमें चार्जिंग टाइम में आपका बिजली भी जाता है प्लस लीड एसिड के अंदर आपको 15 दिन 20 दिन पे डिस्टिल वाटर डालना पड़ता है तो उसका खर्चा आपका बचता है इसमें 2.5 से 3 घंटे में चार्जिंग हो जाती है तो ये समझ लीजिए लीड एसिड के अतिरिक्त ये इसमें जीरो मेंटेनेंस है तो ये जीरो मेंटेनेंस बैटरी है और इसमें खास फीचर्स ये है सर कि ये 100 AH की बैटरी है ये ठुकराल द्वारा मैन्युफैक्चरिंग है इसमें आपको कहीं दूसरा कंप्लेन नहीं करना है आपका गाड़ी भी ठुकराल का है और बैटरी भी ठुकराल का है तो आपको सर्विस भी टाइम से मिल जाता है ओके तो ठीक আছে তো আপোনালোকক মই সকলোখিনি এই কোম্পানীৰ মেনেজাৰ দাদাৰ পৰা আপোনালোকক বুজাই দিছো বেটাৰীটোৰ ওপৰত কিয়নো বেটাৰীটো হৈছে মেইন এই ই ৰিক্সাখনৰ মেইন বস্তুটো হৈছে বেটাৰী যেনেকৈ এজন মানুহ জীয়াই থাকিবৰ কাৰণে হাৰ্টৰ প্ৰয়োজন আছে ঠিক তেনেকৈ ই ৰিক্সাখন চলি থাকিবৰ কাৰণে বেটাৰীটো প্ৰয়োজন আছে সো হেতুৱে মই আপোনালোকক বুজাই দিলো যদি আপোনালোকে এই ঠোকৰাল কোম্পানী ষ্টেল বডি যিখন ই ৰিক্সা আপোনালোকে যদি লম বুলি ভাবিছে তেতিয়াহলে সোণাপুৰত থকা ডিলাৰত আহিব আৰু কোম্পানীৰ লগত আপোনালোকে যোগাযোগ কৰিব যদি আপোনালোকে এনে ধৰণৰ ষ্টেল বডিৰ ই ৰিক্সা ফ্ৰেঞ্চাইজি ল'ব বিচাৰে বা ডিলাৰ খুলিব বিচাৰে তো ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে তো কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব ধন্যবাদ